সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি যাম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এখন ঐতিহ্যমণ্ডিত থান ফুলনি থানলৈ, য'ত নেকি নানা ঠাইৰ পৰা ভক্তৰ আগমন ঘটে। আজিৰ এই পবিত্ৰ ভাদ মাহত আমি উপস্থিত হৈছিলোগৈ নাৰায়ণপুৰৰ এখন থান ফুলনি থানত, আৰু তাৰ পৰা আমি কিছু কথা জানিলোঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু এই পবিত্ৰ ভাদ মাহতেই অনুষ্ঠিত হৈ গুৰু দুজনাৰ তিথি আৰু জন্মাষ্টমী। আৰু কিদৰে ফুলনি থানত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে, আহকচোন চাওঁ। আৰু ইয়াত বহু ঠাইৰ পৰা মানুহৰ আগমন ঘটিছে। ইয়াত শৰাই আৰু চাকি বন্তি জ্বলাই মানুহৰ মংগলৰ কামনা কৰি তেওঁলোকে ঘৰখনৰ সুখ শান্তিৰ বাবে ইয়াতে চাকি জ্বলাইছে। আৰু আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ। পাৱে পুৰি হৰি কৰোঁ কাতুৰি প্ৰাণ ৰাখবি মোৰ। এনেকৈয়ে সোমাই গ'লোঁ আমি ফুলনি থানৰ ভিতৰলৈ, আৰু ভিতৰলৈ গৈ আমি তেওঁলোকৰ মুখেৰে বহু কথা জানিলোঁ। আহকচোন শুনো। হয়, ইয়াত কিমান মানুহৰ সমাৱেশ ঘটে? হয় হয় হয়। আৰু ইয়াত কিমান মানুহৰ তাৰমানে কিমান সময়ৰ পৰা ইয়াত নাম প্ৰসংগ আৰম্ভ হয়? আৰু ইয়াৰ পৰা আপোনাৰ ইয়াত কিমানখন মানে আগৰ তুলনাত ইয়াত কিমান মানুহৰ সমাৱেশ তাৰমানে কিমান কমিছে আৰু কিমান বাঢ়িছে মানুহ? হয়। আমি ফুলনি থানত কেইবাজনো ভক্তৰ সৈতেও কথা পাতিছিলোঁ, তেওঁলোকে কৈছে। ধন্যবাদ। আপুনি ফুলনি থানত আহি আপুনি ভগৱানৰ পৰা কি প্ৰাৰ্থনা কৰিলে? ভগৱানৰ ওচৰত বছৰটোৰ কাৰণে সকলোৱে যাতে মংগল হওক অসমবাসী কামনা কৰিছোঁ। হয়। আৰু নিজৰ পৰিয়ালটো সুস্বাস্থ্য কামনা কৰিছোঁ, সেইকাৰণে আজি পায়ভাগ দিবলৈ আহিছোঁ। হয়, ধন্যবাদ। আপুনি ফুলনি থানৰ যে আহিছে, আপুনি ভগৱানৰ পৰা কি বিচাৰিছে? হয় হয় হয়। আৰু আমি এনেকৈ তেওঁলোকৰ মাজত উপস্থিত হৈ ফুলনি থানৰ বিষয়ে কিছু কথা জানিলোঁ। আৰু এয়া চাওঁ ফুলনি থানৰ ভিতৰ ভাগ। শীত চঞ্চল ধীৰ নোহে তিল এক নাহি ভয়ো ভৱ ভোগে হৰি হৰি পৰম পদ পৰতে প্ৰাণ আৰু আমি এনেকৈ যিমান পাৰোঁ ফুলনি থানৰ ভিতৰ ভাগ দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমি ভিডিঅ' দিলে আপোনালোকে সকলোতকৈ আগত দেখিবলৈ পায়। ধন্যবাদ।